আসসালামু আলাইকুম। নিট পৰীক্ষাত ভাল ফলাফল দেখুওৱা আমাৰ বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী 4জনে পালে। এতিয়া সিহঁতে আহিছে, সিহঁতৰ লগত কথা পাতোঁ। চাওক আপোনালোক। তো এয়া আমাৰ ষ্টুডেণ্ট হয়, আমাৰ স্কুলৰ পৰা নিটত পজিশ্যন পাইছে। তো তোমাৰ নাম কি আছিলে? তোমাৰ সিদ্দিকা। তোমাৰ নাম কি আছিলে? 4জনে পাইছিলা। এতিয়া তুমি লিখা পঢ়া কেনেকৈ কৰিছিলা নিটৰ প্ৰিপাৰেশ্যন? তাতে সুপাৰফৰ্টিৰ শ্বেডিউল মতে মানে মই পঢ়িছিলোঁ, ছাবজেক্ট ভালকৈ কনচেনট্ৰেশ্যন কৰিছিলোঁ, ভালকৈ পঢ়িছিলোঁ। ছাৰহঁতক কিবা ডাউট থাকিলে ছাৰহঁতৰ ওচৰত কৰিছিলোঁ, ডাউট সুধিছিলোঁ, ক্লাছত এটেনশ্যন ভালকৈ কৰিছিলোঁ। যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু যাতে ভাল ফলাফল আহে আৰু মক টেষ্টবিলাক চিৰিয়াছলি লৈছিলোঁ আৰু এক্সামবিলাক মানে ভালকৈ দিছিলোঁ আৰু চিৰিয়াছলি লৈছোঁ, যিমান পাৰিছোঁ কৰিছোঁ। টোটেল কিমান সময় কৰিছা? চেল্ফ ষ্টাডি টাইম আছিলে যেতিয়া ক্লাছ নাছিলে তেতিয়া 14 আৱাৰ্ছমান আছিলে আৰু ক্লাছ থকা টাইমত 8 আৱাৰ্ছমান আছিলে চেল্ফ ষ্টাডি টাইম আমাৰ তাতে। কিন্তু চাগে নামাজ টামাজো কৰিছা? নামাজ ফজৰ নামাজ পঢ়ি দিছা? উঠিব পাৰিলে পঢ়িছোঁ, কেতিয়াবা উঠিব পৰা নাই, কেতিয়াবা উঠিব পাৰিছোঁ। ঠিক আছে, ধন্যবাদ। তোমাৰ নাম কি আছিলে? নাৰ্গিছ সুলতানা। মই মানে সুপাৰফৰ্টিতে আছিলোঁ, তো ছেম শ্বেডিউল পঢ়াৰ ৰুটিনটো। আচ্ছা, তো তুমি কিমান আৱাৰ্ছ ষ্টাডি কৰিছা? আমি ছেম চেণ্টাৰতে আছিলোঁ, কোচিং চেণ্টাৰত। তো ছেম চেল্ফ ষ্টাডি টাইম চবৰ কাৰণে ছেমে হয়। যেতিয়া ক্লাছ নাছিলে তেতিয়া 14 to 15 আৱাৰ্ছ হৈছিলে আৰু ক্লাছ থকা টাইমত 8 আৱাৰ্ছমান ষ্টাডি হৈছিলে। এতিয়া হেৰি স্থান পাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মোৰ। ঠিক আছে, তোমালোক আমাৰ স্কুলৰ গৌৰৱ হয়। তোমালোক অহা দিনত আমাৰ স্কুলৰ ডক্টৰ হ'বা। আমাৰ ফালৰ পৰা দোৱা থাকিল, আল্লাহ তালা যাতে তোমালোকক আৰু আগুৱাই লৈ যায়। থেংক ইউ। পাতে কি